নমস্কাৰ ডি নিউজ আৰু ডি নৰ্থ ইষ্টলৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅত মই কৰবি হাজৰিকা খৰা পাতে পাতে ফাগুন নামে পলাখৰে ৰং ৰাঙলি বতাহে কানে কানে কলে নহবা উদাস অভিমানী সংগীত জগতৰ আনেক উজ্জ্বল নক্ষত্ৰ গায়ত্ৰী হাজৰিকা যাক আমি অকালতে হেৰুৱালো তেখেতৰ শাৰীৰিক উপস্থিতি আমাৰ মাজত নাই যদিও তেখেত সদায় আমাৰ হৃদয়ত থাকিব গ্ৰীণ মিট স্কুলৰ দ্বাৰা অনুষ্ঠিত এক অনুষ্ঠানত কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক প্ৰতিবেদন মহানগৰীত কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি কণ্ঠশিল্পীগৰাকীয়ে বাণীবদ্ধ কৰা অন্তিমটো গীত গ্ৰীণ মিট স্কুলৰ শ্ৰেষ্ঠ গান আজি মহানগৰী গ্ৰীণ মিট স্কুলত কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ স্মৃতিত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কণ্ঠশিল্পী গৰাকীৰ দ্বাৰা বাণীবদ্ধ অন্তিমটো গান বিদ্যালয়খনৰ এখন নাটকত ব্যৱহাৰ কৰা হৈছিল উল্লেখযোগ্য যে গ্ৰীণ মিট স্কুলৰ তৰফৰ পৰা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনী চিলনীৰ জীয়েকৰ সাধুক নাট্যৰূপ দি মঞ্চস্থ কৰা হৈছিল আৰু নাটকখনৰ নৰহে জীৱন তুমি বিনে গীতত প্ৰয়াত গায়ত্ৰী হাজৰিকাই কণ্ঠদান কৰিছিল গীতটিৰ কথা আছিল প্ৰণৱ কুমাৰ বৰ্মন সংগীত ব্যৱস্থাপনা গৌৰাংগ আৰু মিক্সিং ভূপেশ শইকীয়াৰ হেয়াই শিল্পীগৰাকীৰ জীৱনৰ শেষ বাণীবন্ধন আছিল তেখেতলৈ শ্ৰদ্ধা জনাই গ্ৰীণ মিট স্কুল প্ৰাংগণত অনুষ্ঠিত সভাৰ লগত সংগতি ৰাখি 1 মিনিটৰ মৌন প্ৰাৰ্থনাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা তেখেতৰ গীতটিৰ নৃত্যৰূপ উপস্থাপন কৰা হয় আজিৰ সভাত তেখেতৰ স্বামী প্ৰশান্ত হাজৰিকাৰ লগতে পুত্ৰদ্বয় কণ্ঠশিল্পী সংগীতা বৰঠাকুৰৰ লগতে বহু কেইগৰাকী সংগীত ক্ষেত্ৰৰ সক্ৰিয় সদস্য উপস্থিত থাকি প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে এইখিনিতে মই গ্ৰীণ মিট স্কুলৰ কৰ্মকৰ্তালৈ এই চেগতে অশেষ ধন্যবাদ মইনো কি ক'ম আচলতে স্কুলৰ লগত গানটো যে এনেকৈ জড়িত হৈ পৰিছে মই আজি আহিহে গম পালোঁ বাবলু গৌৰাংগ সি মোৰ ভাই নিচিনা সেইদিনাখন ৰাতি ফোন কৰিলে যে এনেকুৱা দাদা আহিব লাগিব গান এটা ৰিলিজ হ'ব স্কুলত মানে স্কুলৰ গান তাৰপিছত আজি ৰাতিপুৱা আহি দেখিলোঁ যে এখন নাটকৰ কাৰণে এই স্কুলে গানটো প্ৰযোজনা কৰি পেলাই বাবলুৱে কম্প'জ কৰি পেলাই উলিয়াইছে তো এগৰাকী শিল্পীক এটা গানেৰে যিয়ে গায় গানেৰে ট্ৰিবিউট দিয়াটোতকৈ আৰু কোনো ডাঙৰ শ্ৰদ্ধাঞ্জলি হ'ব নোৱাৰে মই এই মুহূৰ্তত সেইটোৱে ভাবি পাইছোঁ স্কুলখনে যিটো গান ইতিমধ্যে নাটকত ব্যৱহাৰ কৰিছে সেই গানটো তেখেতলৈ আচলতে বাজি শ্ৰদ্ধাঞ্জলি হিচাপে নিদিছে হয় তেখেতসকলে এইটো এই গানটো দিয়ে স্কুলখনে তাইলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আজি এই অনুষ্ঠানত থাকি মোৰ খুবেই ভাল লাগিছে তাই এই অকণমানি ল'ৰা ষ্টুডেণ্টবিলাক আছে ছাৰ বাইদেউসকল আছে উনি গায়িকা আছিলে মানে চিলেক্টিভ গান গাইছিলে সদায় বাছি গান গাইছিলে মানে যিকোনো গান নাগাইছিলে কথা সুৰ মানদণ্ড চাই গীত গাইছিলে আৰু তাই মানে মই ভাবোঁ যিমানখিনি তাই জীয়াই থাকোঁতে পাব লাগিছিল সেইখিনি যেন অকণমান কম হৈ আছে মৃত্যুৰ পিছত এতিয়া বুজিছোঁ যে তাইক মানুহে কিমান ভাল পায় ইমান শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মই কোনো মানে এনেকুৱা গায়ক গায়িকা যিসকল আমাৰ ঢুকাই গৈছে অলৰেডি এনেকুৱা শ্ৰদ্ধাঞ্জলি হয়তো দেখা নাই মই ভূপেন দাৰ দেখিছিলোঁ গায়ত্ৰী দেখিছোঁ এতিয়া
মানুহে আচলতে আমাৰ অসমীয়া লোকসকলে মনে মনে চব বস্তুৱে ভাল বস্তুৱে গ্ৰহণ কৰে, হয়তো ৰৌজাল বজাল নকৰে, কিন্তু যি ভাবে ঠিকেই ভাবে আৰু তাই যিখিনি পাব লাগে মানুহে দিছে, এতিয়া দিছে। আৰু তাইৰ যিটো মনৰ যিটো মানে জোৰ আছিল, অকল গীত গায়েই নহয়, তাই বহুত অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিলে, যি কাৰণে তাই ভাল ভাল কাম কৰি গৈছিলে। চ' তেনেকুৱা হয়, গ্ৰীণ মিডো স্কুল গুৱাহাটীৰ তৰফৰ পৰা আজি এটা সৰুকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াত কিছু বিশিষ্ট ব্যক্তি কিছু মতা হৈছিলে, তেখেতসকল আহিছে, and they have graced the occasion and we are very happy to have them with us. Although এইটো এটা বহুত ট্ৰিবিউট হয়, গতিকে এইটো বহুত বেছি সুখৰ অনুষ্ঠান নহয়, কিন্তু তথাপিও আমি তেখেতসকলক ইয়াতে নিমন্ত্ৰণ কৰিব পাই আমি নথৈ সুখী হৈছোঁ। এই গীতটো আমাৰ এখন ড্ৰামা, এনুৱেল ফাংচনৰ এখন ড্ৰামা, যিখন ড্ৰামা লোৱা হৈছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ পৰা, চিলনীৰ জীয়েক। তাত গায়ত্ৰী হাজৰিকাই এটা বৰ সুন্দৰ গীত পৰিৱেশন কৰি আমাক ইনডেপ্টেড কৰি থৈ গ'ল। তেখেতে সেইটো গানে আমাৰ ড্ৰামাখনক বহুত ডাঙৰ এটা বুষ্ট দিলে, বহুত ডাঙৰ এটা ইম'শ্যনেল টাচ দিলে, যাৰ বাবে তেওঁলৈ আমি সদায়ে ইনডেপ্টেড হৈ থাকিম। আৰু ভাবিছিলোঁ যে ভৱিষ্যতেও আৰু বছৰে বছৰে তেওঁৰ লগত আমি কাম কৰিম, যিটো সপোন এতিয়া বৰ্তমান সপোনে হৈ ৰ'ল। কিন্তু তেখেতে যিটো আমাক দি গ'ল, তেওঁতো অনেক গান গাইছে, কিন্তু তাৰে ভিতৰত যিটো আমাক দি গ'ল, এইটো এনেদৰে প্ৰয়াত শিল্পীগৰাকীৰ অন্তিমটো গান তথা শিল্পীগৰাকীক কায়িকভাৱে নহ'লেও মনৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস কৰিছে সকলোৱে। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজাৰ সহযোগত সুমন তালুকদাৰ ৰিপৰ্ট, ডি নিউজ এণ্ড ডি নৰ্থ ইষ্ট।